আপোনালোকৰ মূৰত যেতিয়া টুপি থাকে, আপোনালোকৰ মুখত যেতিয়া দাড়ি থাকে আৰু আপোনালোকৰ যেতিয়া লুঙি থাকে, আপোনালোকে তেতিয়া বাছত যাবলৈ আজিকালি ভয় কৰে নে নকৰে? মাছাই সংখ্যালঘু এলেকাত আকৌ জাল পুঠি ফুৰিছে অখিল গগৈ। ধুবুৰী চাপৰত এইবাৰ সংখ্যালঘু লোকসকলক চৰম উচতনি দিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। অখিলৰ মতে ৰাজ্যত এতিয়া সুৰক্ষিত নহয় সংখ্যালঘু লোকসকল। অসমত দাঢ়ি ৰাখিব নোৱাৰে মুছলমানে, পিন্ধিব নোৱাৰে লুঙি টুপি। দাঢ়ি টুপি আৰু লুঙি পিন্ধি সংখ্যালঘু লোকসকল আহিব নোৱাৰে গুৱাহাটীলৈ, যাব নোৱাৰে যোৰহাট ডিব্ৰুগড়লৈ। আপোনালোকৰ মুখত যেতিয়া দাড়ি থাকে আৰু আপোনালোকৰ যেতিয়া লুঙি থাকে, আপোনালোকে তেতিয়া বাছত যাবলৈ আজিকালি ভয় কৰে নে নকৰে? ভয় লাগে নে নালাগে? লাগে নে নালাগে? লাগে, হয় নে নহয়? গুৱাহাটীলৈ যাবলৈ ভয় লাগে, লাগে। ডিব্ৰুগড়লৈ যাবলৈ ভয় লাগে, যোৰহাটলৈ যাবলৈ ভয় লাগে, বেংগলোৰলৈ কাম কৰিবলৈ যাবলৈ ভয় লাগে, চেন্নাইলৈ যাবলৈ ভয় লাগে, দিল্লীলৈ যাবলৈ ভয় লাগে, কেৰেলালৈ যাবলৈ ভয় লাগে আৰু গুজৰাটলৈ যাবলৈতো ভয় লাগে, হয় নে নহয়? তাৰমানে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী অহাৰ পাছত এজন মানুহে নিজৰ ড্ৰেছ পিন্ধিব নোৱাৰে, নিজৰ টুপি পিন্ধিব নোৱাৰে, নিজৰ দাড়িকেইটা নিজৰ জীৱনৰ নিজৰ ইচ্ছামতে দাড়ি ৰাখিব নোৱাৰে। তাৰমানে ইয়াত জীৱনৰ নিৰাপত্তা এই চৰকাৰখনে নাইকিয়া কৰি পেলাইছে, হয় নে নহয়? ইমানতে থমকি নৰয় শিৱসাগৰৰ বিধায়কজনে। 2026ত সকলো দল লগ হ'বলৈ সংখ্যালঘু লোকসকলে দাবী জনাব লাগে বুলিও সভাত উপস্থিতসকলক আহ্বান জনায়। 2026ৰ কাৰণে সাজু হওক, সকলো বিৰোধী ৰাজনৈতিক দলক কৈ দিয়ক, কংগ্ৰেছক কৈ দিয়ক, ৰাইজৰ দলক কৈ দিয়ক, অসম জাতীয় পৰিষদক কৈ দিয়ক, CPI কৈ দিয়ক, CPM-ক কৈ দিয়ক, CPIM-ক কৈ দিয়ক যে তহঁতি গণ্ডগোল নকৰিবি, তহঁতি একলগ হ। আৰু 2026 চনত যদি আমি বিজেপিক খেদিব নোৱাৰো, আমি মানুহ হিচাপে জীয়াই থকাটো সম্ভৱপৰ নহ'ব। ইফালে অখিল গগৈৰ এই আক্ৰমণাত্মক বক্তব্যক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া বিচাৰিলে সাংবাদিকে। কিন্তু অখিলৰ দৰে লোকসকলৰ কোনো কথাৰ উত্তৰ দিবলৈ ইচ্ছুক নহল মন্ত্ৰী দাস। তেওঁ কি ভাবি ক'লে মই নাজানো, কাৰণ তেওঁতো জানে বিভিন্ন ধৰণৰ আবুল তাবুল কথা কৈ থাকে। গতিকে আবুল তাবুল কথা কোৱা এজন ব্যক্তিৰ প্ৰতিক্ৰিয়া মই দিয়াটো সমীচীন নহ'ব বুলি মই ভাবোঁ। অখিলৰ মতে এইসকল লোকে দাবী জনালেই বিৰোধী একত্ৰিত হ'ব আৰু 2026ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উফৰিব। চৰকাৰ উফৰাই বিৰোধীৰ চৰকাৰ হ'লে কি হ'ব তাকো ক'লে অখিল গগৈয়ে। 26 চনত সকলোৱে মিলিজুলি আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক অসমৰ পৰা খেদিম আৰু যেতিয়ালৈকে খেদিব নোৱাৰো তেতিয়ালৈকে এই ভীষ্ম প্ৰতিজ্ঞা কেতিয়াও শেষ নকৰো। ভাল হ'বনে নাই? চাপৰৰ পৰা খনীন্দ্ৰ কলিতা আৰু বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।